নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৫৫০ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। শ্ৰী ভগৱান উবাচ প্ৰজহাতি যদা কামান সৰ্বান পাৰ্থ মনোগতান আত্মনি এব আত্মনা স্থিতপ্ৰজ্ঞস্তদুচ্যতে। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই স্থিতপ্ৰজ্ঞৰ লক্ষণ সম্পৰ্কে কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। পৰমেশ্বৰ ভগৱানে ক'লে, হে পাৰ্থ বা সখা অৰ্জুন, যেতিয়া এজন মানুহে নিজৰ মনৰ কল্পনাৰে গঢ় লৈ উঠা ইন্দ্ৰিয় সুখৰ বাবে থকা সকলো কামনা বাসনা ত্যাগ কৰিব পাৰে আৰু যেতিয়া তেওঁৰ অবিচলিত আত্মাটোৱে কেৱল নিজৰ উপলব্ধি কৰিয়েই সন্তুষ্ট হৈ থাকিব পাৰে বা নিজকে বুজিব পাৰে, তেতিয়া তেওঁক স্থিতপ্ৰজ্ঞ অথবা নিৰ্মল দিব্য চেতনাসম্পন্ন ব্যক্তি হিচাপে জনা যায় বা তেওঁক চেতনাসম্পন্ন ব্যক্তি বুলি কোৱা হয়। এই শ্লোকভাগীৰ প্ৰসংগক্ৰমে উল্লেখ কৰিছে যে শ্ৰীমদ ভগৱত গীতাত কোৱা আছে যে যিজন মানুহ সম্পূৰ্ণৰূপে কৃষ্ণ ভাৱনা সম্পন্ন, অৰ্থাৎ যিজনে নিজকে ভগৱানৰ নিত্য দাস বুলি বুজিব পাৰে, তেওঁৰ গাত মহৰ্ষিসকলৰ সকলো সজ গুণ বিৰাজমান। আনহাতে যিজনৰ তেনে দিব্য চেতনাৰ উদয় হোৱা নাই অথবা যি ভগৱানক কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিত তেওঁ অৰ্পণ কৰিব নোৱাৰে আৰু সেই দিব্য গুণ তেওঁৰ গাত নাথাকে, তেওঁৰ গাত কোনো ভাল গুণৰ আচৰণ দেখা পোৱা নাযায়, তেওঁ নিশ্চিতভাৱে মনৰ কল্পনাৰে গঢ় লোৱা কামনা বাসনাৰ বশীভূত হৈ তাতেই নিয়োজিত হৈ থাকে। সেয়েহে এই কথা যুক্তিসংগতভাৱে ইয়াতে কৈছে যে ইন্দ্ৰিয় সুখ আৰু বাসনাক দমন কৰিবলৈ কোনো কৃত্ৰিম শক্তিৰ প্ৰয়োজন নহয়, যাৰ বাবে প্ৰয়োজন হয় কৃষ্ণ ভাৱনা আৰু আধ্যাত্মিকতাবাদ। আৰু সেই আধ্যাত্মিক গুৰুৰ দ্বাৰাই এই কৃত্ৰিম ভাৱনাক বা ইন্দ্ৰিয় শক্তিক দমন কৰিব পৰা যায়। আৰু সেই ইন্দ্ৰিয় শক্তিক দমন কৰি যিয়ে নিজৰ স্বৰূপক উপলব্ধি কৰিব পাৰে, তেওঁৱেই হৈছে স্থিতপ্ৰজ্ঞ বা স্থিতধী। এই প্ৰসংগত আকৌ অন্তিমত উল্লেখ কৰিছে যে মহাত্মাসকলে নিজকে ভগৱানৰ নিত্য দাস বুলি বুজি পায় আৰু নিজৰ স্বৰূপ উপলব্ধি কৰিব পাৰে, নিজৰ আত্মাক লৈয়ে সন্তুষ্ট থাকে। তেওঁলোকৰ এই কামনা বাসনা বা ফল লাভৰ আশাত তেওঁলোকে নিজকে ব্যতীত কৰিব নিবিচাৰে। তেনে দিব্য চেতনাসম্পন্ন ব্যক্তিসকলৰ মনত ক্ষুদ্ৰ জড়বাদী মনোভাৱৰ পৰা উদ্ভৱ হোৱা কোনো ধৰণৰ ইন্দ্ৰিয় সুখৰ কামনা নাথাকে আৰু ভগৱানৰ নিত্য দাস ৰূপে তেওঁৰ নিজৰ যি প্ৰকৃত পৰিচয় আছে তাক লৈয়ে সদায় সুখী হৈ থাকে। অৰ্থাৎ তেওঁ আধ্যাত্মিক গুৰুৰ ওপৰত সমস্ত অৰ্পণ কৰি নিজৰ স্বৰূপক উপলব্ধি কৰি তেওঁ সদায় নিজৰ যি কৰ্তব্য সেই কৰ্তব্যত ব্যতীত হৈ তেওঁ নিজৰ প্ৰকৃত স্বৰূপক লৈয়ে সন্তুষ্ট হৈ নিজৰ কৰ্মত ব্যতীত হৈ থাকে। সেয়ে কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই জনসমাজৰ মাজত স্থিতপ্ৰজ্ঞৰ লক্ষণ কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।